Good morning leaders. মই professional health coach জোৰাণ আলী আপোনালোকৰ মাজত আজিৰ সকলোকে এই ৰাতিপুৱা শুভ ৰাতিপুৱা আপোনালোকক সকলোকে অভিনন্দন জনাইছোঁ আৰু স্বাগতম জনাইছোঁ। আজিৰ আলোচ্য বিষয়বস্তু মোস্ট ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। বন্ধুসকল, আমি যিহেতু নিউট্ৰিশ্যনত কাম কৰি আছোঁ, চ' আপোনালোকৰ লগত আজি নিউট্ৰিশ্যনেল ফেক্ট সম্পৰ্কে আলোচনা কৰিম। ইন দ্য নেম অফ স্পাইৰুলিনা অৰ্গেনিক স্পাইৰুলিনা দ্যাট ইজ এভেইলেবল ইন অৰিয়েণ্ট। চ' বন্ধুসকল, এই অৰ্গেনিক স্পাইৰুলিনাটো ক'ত এভেইলেবল হ'ব? অৰিয়েণ্টছতে এভেইলেবল হ'ব। চ' লেটছ ন' এবাউট অৰ্গেনিক স্পাইৰুলিনা। ইয়াৰ এই অৰ্গেনিক স্পাইৰুলিনাটো কি আৰু আমাৰ হেল্থ বেনিফিট কি? দেয়াৰ আৰ টু সোৰ্চ অফ নলেজ। One is nutritional knowledge, another is marketing knowledge. So, আজিৰ আলোচ্য বিষয়বস্তু হ'ব নিউট্ৰিশ্যনেল নলেজ সম্পৰ্কে। চ' বন্ধুসকল, আপোনালোকক সকলোকে মই প্ৰফেশ্যনেল হেল্থ কোচ জোৰাণ আলী আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ আলোচ্য বিষয়বস্তু মোষ্ট ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। চ' বন্ধুসকল, আমি সকলোৱে জানো যে স্পাইৰুলিনা ইজ এ টাইপ অফ ব্লু গ্ৰীণ এলগে। ব্লু গ্ৰীণ এলগে। So, this algae includes the treatment of various health condition. এই ব্লু এলগেৰ মাজত মানে এইটো হেলাই বুলি কয়, আমাৰ অসমীয়াত কি বুলি কোৱা হয়? ব্লু এলগে মানে হ'ল হেলাই। চ' হেলাইৰ মাজত ঈশ্বৰ ভগৱান আল্লাই এনেকুৱা কিছুমান শক্তি লুকাই থৈ দিছে যে যি ব্লু এলগে নাইবা এই হেলায়ে মানুহৰ ঔষধ হিচাপে লুকাই আছে। চ' বন্ধুসকল, this nutritional fact were most interesting and hope that you will get information. So বন্ধুসকল, আপোনালোকৰ জ্ঞাতাৰ্থে আজিৰ এই আলোচ্য বিষয়বস্তু মোষ্ট ইণ্টাৰেষ্টিং আৰু তাৰে বিষয়বস্তু আগত ৰাখি আপোনালোকৰ মাজত মই জোৰাণ আলীয়ে কথা পাতিবলৈ আহিছোঁ যে ইয়াতে আছে কি ব্লু গ্ৰীণ এলগে ছাপ্লাইজ। কি ছাপ্লাই দিয়ে? দ্য ফেক্ট হ'ব প্ৰটিন। কি কি প্ৰটিন দিয়ে? প্ৰটিন দিব ভিটামিন এ, চি, ই, কে, B3, B6 এণ্ড ফলেট। মিনাৰেলছ কি কি ছাপ্লাই দিব? মেগনেছিয়াম, পটাছিয়াম, কেলছিয়াম, ফছফৰাছ, আইৰণ, জিংক এণ্ড চেলেনিয়াম। চ' বন্ধুসকল, ইয়াৰ উপকাৰিতা সম্পৰ্কে শুনিলে নিশ্চয় আমি আচৰিত হ'ম আৰু সেইখিনি কথাই আপোনালোকৰ মাজত মই শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ। চ' বন্ধুসকল, এই আমাৰ যি অৰিয়েণ্টছৰ যি অৰ্গেনিক স্পাইৰুলিনা আছে আৰু এই অৰ্গেনিক স্পাইৰুলিনা কি কি ইয়াৰ হেল্থ বেনিফিট আছে সেইখিনি সম্পৰ্কে আপোনালোকৰ মাজত আলোচনা কৰিবলৈ ওলাইছোঁ। হেল্থ বেনিফিট অফ স্পাইৰুলিনা। নাম্বাৰ 1, বুষ্ট দ্য ইমিউনিটি চিষ্টেম। নেক্সট, improves digestion, reduce fatigue, অস্থিৰ লগা, ভাগৰ লগা, build endurance, natures detoxify, cleans the body। ই নেচাৰেলি আমাৰ বডিটো কি কৰিব? ডিটক্সিফাই কৰিব। বুষ্ট ইনাৰ্জি লেভেল, কণ্ট্ৰল এপিটাইট, আমাৰ ভোক লগা সেইটো কি কৰিব? কণ্ট্ৰল কৰিব। মেইনটেইন হেল্থি কাৰ্ডিঅ'ভাস্কুলাৰ ফাংচন, আমাৰ হাৰ্টৰ যি নৰ্মেল ফাংচন তাক বজাই ৰখাত সহায় কৰিব। ছাপৰ্ট দ্য লিভাৰ এণ্ড কিডনী ফাংচন, লিভাৰ আৰু কিডনীৰ যি কাম তাক সুন্দৰ কৰি ৰখাত সহায় কৰে এই অৰ্গেনিক স্পাইৰুলিনা। চ' বন্ধুসকল, ইয়াৰ পিছত ৰিডিউচ ইনফ্লেমেশ্যন, জ্বলন পোৰণ যি আছে তাৰ পৰা আমি যদি বাচিব বিচাৰিছোঁ, নিশ্চয় ইউ আৰ মষ্ট ছাজেষ্টেবল এণ্ড মষ্ট এনকাৰেজেবল প্ৰডাক্ট ইন দ্য নেম অফ অৰ্গেনিক স্পাইৰুলিনা। চ' বন্ধুসকল, ইয়াৰ পিছৰ বেনিফিটছ পিপুল হু ছাফাৰ ফ্ৰম এলাৰ্জিছ। যিবোৰ মানুহে এলাৰ্জিত ভুগি আছে সেইসকলৰ কাৰণে ই কি হয়? এটা বৰদান হ'ব। ইয়াৰ পিছত এনকাৰেজ দ্য ৱেট লছ, কাউণ্টাৰেক্টিং টক্সিন ইন দ্য বডি। আমাৰ শৰীৰত যিবোৰ টক্সিন সোমাবলৈ বিচাৰে সেই টক্সিনক কি দিব? ই বাধা দিব। হেল্পিং পিউৰিফাই লিভাৰ, আৰু লিভাৰক কি কৰে? পিউৰিফাই কৰে। ইয়াৰ পিছত ইনক্ৰিজিং দ্য মেণ্টেল এলাৰ্টনেছ। চ' মানসিক যি সতেজতা তাক বৃদ্ধি কৰাত এই ব্লু এলগে নাইবা অৰ্গেনিক স্পাইৰুলিনাই কি কৰিব?
আমাক সহায় কৰে। চ' বন্ধুসকল, লৱাৰিং ব্লাড কলেষ্ট্ৰল এণ্ড এক্সিছ ট্ৰাইগ্লিচাৰাইড, আমাৰ ব্লাডৰ মাজত যদি যথেষ্ট পৰিমাণে ট্ৰাইগ্লিচাৰাইড নাই বা এক্সিছ যদি কলেষ্ট্ৰল আছে, এই এক্সিছ কলেষ্ট্ৰলখিনিক নাইকিয়া কৰাত এই অৰ্গেনিক স্পাইৰুলিনাই কি কৰিব, সহায় কৰিব। চ' বন্ধুসকল, আপোনালোকৰ মাজত মই যিখিনি কথা আজি আলোচনা কৰিলোঁ, এই কথাখিনি নিশ্চয় আপোনালোকে শুনিব পাৰিলে। ইয়াৰ পিছত পইণ্টটো হ'ব যে বন্ধুসকল, হেল্পিং ফাইট ভাইৰেল ইনফেকশ্যন। আমি যেতিয়া বেক্টেৰিয়া ভাইৰাছৰ দ্বাৰা আমি ভাইৰেল ইনফেকশ্যনত যেতিয়া ইনফেক্টেড হওঁ, তাৰ লগত ফাইট কৰাৰ কাৰণে অৰ্গেনিক স্পাইৰুলিনাই যথেষ্ট। চ' বন্ধুসকল, ট্ৰিটিং ৰেডিয়েশ্যন চিকনেছ, আমি ৰেডিয়েশ্যনৰ যদি চিকাৰ হওঁ আৰু যদি আমি ৰেডিয়েশ্যনত ভুগি হওঁ, তেনেহ'লে সেই ৰেডিয়েশ্যনৰ ফলত আমি যি বেমাৰ পাওঁ, তাৰে পৰা বচাৰ কাৰণে আমাৰ ওচৰত অৰ্গেনিক প্ৰডাক্ট ইন দ্য নেম অফ অৰ্গেনিক স্পাইৰুলিনা। চ' বন্ধুসকল, এই অৰ্গেনিক স্পাইৰুলিনাই আমাৰ হেল্থৰ কাৰণে যথেষ্ট উপকাৰী। চ' আই উড লাইক টু ছাজেষ্ট ইউ টেক অৰ্গেনিক স্পাইৰুলিনা। আৰু আপোনাৰ গোটেই শৰীৰৰ যিমান টক্সিন আছে, আপোনাৰ শৰীৰটো সুস্থ সবল কৰি ৰখাৰ কাৰণে দিছ প্ৰডাক্ট ইজ এনাফ টু ইউ। চ' বন্ধুসকল, প্ৰমোট দিছ প্ৰডাক্ট ইন দ্য ফিল্ড এণ্ড ন' এবাউট অৰ্গেনিক স্পাইৰুলিনা। আৰু এই অৰ্গেনিক স্পাইৰুলিনাৰ মাজত ঈশ্বৰ ভগৱানে সঁচাকৈ ইমানখিনি বস্তু আমাৰ কাৰণে লুকাই থৈ দিছে। দিছ ইজ এ ফেক্ট। চ' বন্ধুসকল, আমি আপোনালোকৰ জ্ঞাতাৰ্থে আৰু কেইটামান পইণ্ট শ্বেয়াৰ কৰিব ওলাইছোঁ। ইয়াৰ পিছৰ পইণ্টটো হ'ব ইম্প্ৰুভিং ব্লাড চুগাৰ প্ৰব্লেম। কোনোবাই যদি ব্লাড চুগাৰ প্ৰব্লেমত ভুগি আছে, সেই ব্যক্তিজনকো কি এই অৰ্গেনিক স্পাইৰুলিনাই ব্লাড চুগাৰ প্ৰব্লেম মেইনটেইন কৰি ৰখাত সহায় কৰিব। ষ্ট্ৰেংথেন দ্য নাৰ্ভাছ ছিষ্টেম, আমাৰ নাৰ্ভাছ ছিষ্টেমক যদি আমি সুন্দৰ সবল কৰি ৰাখিব বিচাৰিছোঁ, তেনেহ'লে বন্ধুসকল, আপোনালোকৰ কাৰণে অৰিয়েণ্টছৰ এই অৰ্গেনিক স্পাইৰুলিনাই যথেষ্ট হ'ব। ইয়াৰ পিছত পইণ্টটো হ'ব ৰিমুভিং টক্সিন মেটেলছ ছাচ এজ লিড এণ্ড মাৰ্কাৰী ফ্ৰম দ্য বডি। চ' আমাৰ শৰীৰৰ পৰা লিড, মাৰ্কাৰী, দিছ ইজ ওৱান অফ দ্য মষ্ট ইম্পৰ্টেণ্ট টক্সিন ইন দ্য বডি, ইন হিউমেন বডি। আৰু এই টক্সিনে মানুহৰ মৃত্যুৰ কাৰণ হয়। চ' ইয়াক যদি আমি বডিৰ পৰা নেচাৰেল প্ৰচেছত ওলাই আনিব বিচাৰিছোঁ উইদাউট এনি অপাৰেশ্যন, I would like to suggest to take organic spirulina for your healthy life. So বন্ধুসকল, আজিৰ আলোচ্য বিষয়বস্তু মই প্ৰফেশ্যনেল হেল্থ কোচ জোৰাণ আলীয়ে এইখিনি কথা অৰ্গেনিক স্পাইৰুলিনা সম্পৰ্কে যিখিনি কথা আপোনালোকৰ মাজত আগবঢ়ালোঁ, নিশ্চয় আপোনালোকে উপকৃত হৈছে। আৰু এই কথাখিনি আপোনালোকে আয়ত্তাধীন কৰিব আৰু বেছি বেছি জনাৰ কাৰণে কি হৈ থাকক, আগ্ৰহী হৈ থাকক। চ' বহুত কথাই আছিলে, কিন্তু ইউটিউবৰ মাজত এটা সীমাবদ্ধ আছে আৰু সকলো কথাই আমি ক'ব নোৱাৰোঁ। যিয়ে নহওক, আশা ৰাখিছোঁ যিখিনি কথা সময়ৰ নিৰ্ধাৰণ 8 মিনিট হৈ গৈছে, এইখিনি আপোনালোকক কি কৰিব, অনুপ্ৰাণিত কৰিব। থেংক ইউ, গুড মৰ্ণিং টু অল ওৱান্স এগেইন।